ফ্ৰেণ্ডছ, আজি হায়দৰাবাদত থকা ছমহল্লা প্লেচৰ এটা ভিডিঅ' বনাই আনিছোঁ। মই আপোনালোকক দেখাম। মই এইটো আগতে জনা নাছিলোঁ। আমি হায়দৰাবাদ যাওঁতে ছোৱালীজনীয়ে ক'লে এনেকুৱা মহল্লা এটা আছে, এটাকে ফুৰি আহিলোঁ। তাত 6টা মহল আছে, মানে সেইকাৰণে এইটো ছমহল্লা প্লেচ বুলি কয়। পৰিৱেশটো মানে ইমানেই শান্ত, বৰ ভাল লাগিল। ইমানেই পুৰণা হয়, কিন্তু কিমান ধুনীয়া ডেক'ৰেশ্যন চাওকচোন। সেই তেতিয়াৰ দিনৰে চিলিংখনৰ ডিজাইনে চাবনে, জাৰ লাইটবিলাকে চাব চাওকচোন, আৰু বেৰবিলাক, দৰ্জাবোৰ চাওকচোন। এইটো হৈছে সিহঁতৰ ক্ৰকাৰীৰ এটা শ্ব'ৰুম হয়। শ্ব'ৰুম বুলিয়ে কৈছোঁ, আৰু মানে মিউজিয়াম হয়। কিমান ধুনীয়া কাঁহী বাতি চাওকচোন, কিমান ধুনীয়া ডিজাইন, মানে মই দেখি পগলা হৈ গৈছোঁগৈ। কিমান কালাৰবিলাকেই ক'বনে, ফুলবিলাকেই ক'বনে, ডিজাইনবোৰেই ক'ব সিহঁতৰ। চাওকচোন, এইটো ডিনাৰ ছেটৰ ডোঙাবোৰ দেখিছে, কি ধুনীয়া ধুনীয়া ডিনাৰ অৰ্গেনটোত এটা এটা ছেট হিচাপত সজাই থৈছে সিহঁতি। কিমান ধুনীয়া লাগিছে ন। চাওকচোন, এইটো ডিছখন চাওক, টি ছেটটো চাওকচোন, ফুলে সতি কিমান ধুনীয়া। সকলো ক্ৰকাৰীয়ে ধুনীয়া, মানে এইকেইটাও চাইডে চাইডে থকা হয়। এটা এটা মহল বুলিয়ে ক'ব পাৰি। চাওকচোন কিমান দীঘল। চাওক, এয়া মই এইফালে আগবাঢ়ি গৈছোঁ, এওঁ ভিডিঅ' কৰি গৈছে, বহুতেই দীঘল মানে। আৰু এইকেইটাই হয়, এনেকৈ চাইডে এনেকুৱাকৈ দীঘলীয়াকৈ আছে। তাত কিবা তেওঁলোকৰ ৰুম আছে। এইফালে এখন গেট হয়, 5ৰ মহলাতলৈ যাব পাৰি। এইটো এটা মহল দিছে, এইটো আফটাব মহল। এনেকৈ আটাইকেইটা মহলৰ নাম আছে, মই নামকেইটা ছেভ কৰি নথলোঁ। মাজত এনেকৈ এখন ধুনীয়া পাৰ্ক হয়, ফুলেৰে কি ধুনীয়াকৈ সজ্জিত কৰি থৈছে ন। এইটো এটা মহল, এই আফটাব মহলটোৱে হয়। তাৰ ভিতৰত মানে ৰাণীৰ বিচনাখন দেখিছে, এইখন, আৰু তেওঁলোকৰ কাপোৰ, ড্ৰেছ পাতিবোৰ, এইবোৰ সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকে। এইটোত অকল ড্ৰেছ পাতিখিনি আছে, গ্লাছৰ ভিতৰত আছে। সেইকাৰণে ফটোবোৰ বৰ এটা ধুনীয়া হয়, এনেকৈ মানে মানুহ টাইপত বনাই পিন্ধাই থৈছে, বৰ সুন্দৰ। এইটো এটা মিউজিয়ামৰ নিচিনা, এটা মহলত এইখিনি আছে। এইবোৰ চব ধুনীয়াকৈ হাতেৰে কৰা কাম হয়, দেখিছেনে কিমান ধুনীয়া লাগিছে ন। এইটো ৰজাৰ মহলটো চাওকচোন, এয়া কি সুন্দৰকৈ বনাইছে ন, দেখিয়ে ভাল লাগিছে। চাওকচোন, এইটো মুখৰ আগতে পুখুৰী এটা বা চুইমিং পুল এটা দেখিছেনে, সৰুকৈ বনাই থৈছে এইবিলাক। এয়া গাড়ীও সংৰক্ষণ কৰি ৰাখিছে। এইখিনি বাইক হয়, বাইকবোৰ বৰ বেলেগ বেলেগ টাইপৰ, ভাল লাগিল দেখি। গাড়ীখন চাওক না, সেই বহুত যুগৰে হয় দেই, চনকেইটাও লিখি থৈছিল, মই পাহৰিলোঁ। এইবোৰ ভাল লাগিছে, মানে আনকমন গাড়ীখিনি ভাল লাগিছে ন গাড়ীবোৰ। এয়া এখন চাওকচোন, এইখন গাড়ীও সেই পুৰণা চিনেমাবিলাকত যে দেখি থাকোঁ, দীঘল দীঘল গাড়ীবোৰ, এয়া দেখিছে। এইটো হায়দৰাবাদত আছে, মেইন টাউনতে আছে। এয়া দেখিছেনে, ভিনটেজ কাৰ মিউজিয়াম। টাংকা গাড়ী এইবোৰ দেখিছেনে, ৰাণী বোলে তাত সোমাই যায়, চাৰিওফালে বন্ধ হয়, ঘৰ এটা গ্লাছৰ ঘৰ এটা নিচিনাকৈ বনাই দিছে। এয়া দেখিছে, ভাল লাগিল। সকলোবোৰ বস্তুৱে তাৰ ভাল লাগিল, মানে এটা নোচোৱা বস্তু চোৱা যেন লাগিলে, ভাল লাগিলে। আৰু এইটো এটা মহল হয়। এইটো মহলত কিন্তু সোমাবলৈ নিদিয়ে, আপুনি বাহিৰৰ পৰাই চাব লাগিব, গ্লাছৰ দৰ্জা দিয়া আছে। তাৰ ফ্ৰণ্টত এখন চাওকচোন, কি ধুনীয়া এখন বাগিচা ন, এটা চুইমিং পুলো আছে বা পুখুৰী এটা আছে। সেইটো এটা আগলৈ মহল দেখিছে। এই মহলটোৰ ভিতৰত ইয়াৰ ৰজাৰ দিনৰ মানে চোফা ছেটবোৰ সজাই থৈছে, দেখিছেনে। সেইটো ড্ৰয়িং ৰুমো হয়, কেইবাযোৰ চোফা ছেট আছে, এনেকৈ সজাই থৈছে। এইবোৰ দেখিছেনে কিমান ধুনীয়া ধুনীয়া, এতিয়া যুগৰ যেন লাগে ন চালে, বহুতেই ধুনীয়া। এয়া চাওকচোন, বহুত ডাঙৰ হল তাত সজাই থৈছে। তাৰপৰাই আমি ওলাই আহিলোঁ, এই গছজোপাও দেখিছেনে কি ধুনীয়া কাটিং কৰি থৈছে। সেইটো এটা মহল, এইটোৱে প্ৰথমতে এইটো মহলে আছে। বেকত এখন ফিল্ড, এই গডৰেজটো এনেকৈ কিবা কিবি বহুত সজাই থৈছে, পুৰণা চুৰিও বহুত সজাই থৈছে এটা হলত। এটা মিউজিয়াম হৈছে, সেইকাৰণে ভাল লাগিল চাই। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।